মই আছোঁ বৰ্তমান আমবাৰী অঞ্চলৰ এখন উল্লেখযোগ্য ব্যক্তিগত খণ্ডৰ বিদ্যালয় ড্ৰিম লাইট জুনিয়ৰ কলেজত। প্ৰতি বছৰ দৰে এইবাৰো ড্ৰিম লাইট জুনিয়ৰ কলেজে অত্যন্ত ভাল ফলাফল প্ৰদৰ্শন কৰিছে আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত। কিমানজনে পৰীক্ষা দিছিল, কিমানজনে পাছ কৰিছে বা কেনেধৰণৰ ৰিজাল্টটো হৈছে সামগ্ৰিকভাৱে আমি সবিশেষ জনাই আছোঁ। মোৰ লগত আছে স্কুলৰ প্ৰিন্সিপাল, লগতে মেমো আছে, গাৰ্জেনসকল আছে, ছাত্ৰ ছাত্ৰীসকল আছে। আজি যিসকলে পাছ কৰিছে সকলোৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে। অহা বছৰ আৰু ভাল হ'ব। ধন্যবাদ। মই ফাৰুক ছাৰৰ ওচৰত যাম। ছাৰ, কি ক'ব আজি ৰিজাল্টটোত কেনেকুৱা লাগিছে আপোনাৰ? আজি ঘোষিত হোৱা আমাৰ চূড়ান্ত ফলাফল যিটো দ্বাদশ শ্ৰেণীৰ, আমি নথৈ আনন্দিত। ছাত্ৰ ছাত্ৰীসকলে যিখিনি ফলাফল আনিছে, তথাপি মনলৈ এটা বেজাৰী আছে। তাৰ মাজতো যে আমাৰ আশা আছিল এই বছৰ সকলো ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন পাব। তো যিকেইটা ষ্টুডেণ্টে ছেকেণ্ড ডিভিজন পাইছে, বৰ দুখৰ বিষয়, 59 পইণ্ট ছামথিং, 58 পইণ্ট ছামথিং এনেকুৱা পোৱা ষ্টুডেণ্ট, ছেকেণ্ড ডিভিজন পোৱা ষ্টুডেণ্ট চবকেইটা। গতিকে এই চেগতে অলপ দুখো লাগি আছে। আৰু বাকী 74% পোৱা ষ্টুডেণ্ট 1 মাৰ্কৰ, 2 মাৰ্কৰ, 3 মাৰ্কৰ কাৰণে ষ্টাৰো গৈছে। গতিকে এইবিলাক ফলাফলত আমি অলপ দুখিত হৈছোঁ। আৰু বাকী আপোনাৰ কি ক'ম, নিশ্চয় আনন্দিত, ফলাফলটো ভাল হৈছে। পৰৱৰ্তী সময়ত আৰু ভাল যাতে হয় সেইটো আশা থাকিল। আচ্ছা, ধন্যবাদ। মই ৰিজাল্টটো শুনিম মেমৰ মুখেৰে, কাৰণ প্ৰত্যেক বছৰ ৰিজাল্টটো ঘোষণা কৰে মেমে। আৰু আমি জানো ফাৰুক ছাৰতকৈ আমাৰ মেডামে বেছি কষ্ট কৰি আছে। মেম, কি ক'ব? আজি যথেষ্ট ভাল ফলাফল হৈছে আপোনালোকৰ। প্ৰথমে BBN লাইভৰ সকলো দৰ্শকলৈ ধন্যবাদ। আমাৰ এই বছৰৰ চূড়ান্ত পৰীক্ষাত ফলাফল যিটো হৈছে, এইটো আমাৰ ড্ৰিম লাইট জুনিয়ৰ কলেজৰ যিটো ৰিজাল্ট হৈছে, বহুত ভাল হৈছে ৰিজাল্ট। আমি আশা কৰা মতে হোৱা নাই, কিন্তু তথাপিও আমি সন্তুষ্ট। যিহেতু আমাৰ 27টা ল'ৰা ছোৱালীয়ে অৱতীৰ্ণ হৈছিল। আমি ভাবিছিলোঁ, আমি সকলো ষ্টাফে ভাবিছিলোঁ যে 27টা ফাৰ্ষ্ট ডিভিজন পাব, কিন্তু তেনেকুৱা হোৱা নাই। অলপৰ কাৰণে গৈছে কিছুমান ল'ৰা ছোৱালী, যেনেকৈ 27টাৰ ভিতৰত 17টা পাইছে ফাৰ্ষ্ট ডিভিজন, ষ্টাৰ সহ 4টা ষ্টাৰ পাইছে। আৰু 10জন ল'ৰা ছোৱালীয়ে পাইছে ছেকেণ্ড ডিভিজন। এই ছেকেণ্ড ডিভিজন পোৱা ল'ৰা ছোৱালীবিলাকৰ ভিতৰত আমি দুখিত এই কাৰণে যে সিহঁতৰ মানে সামান্য কাৰণে ফাৰ্ষ্ট ডিভিজন গৈছে, যেনেকৈ 58, 59 এনেকুৱা পাইছে। তো ইয়াৰ কাৰণে মই যেনেকৈ প্ৰথমে কৈছোঁ যে অলপ দুখিত, এইটো কাৰণে দুখিত। গতিকে বাকীখিনি 100% ৰিজাল্ট হৈছে, তাৰ কাৰণে আমি আনন্দিত হৈছোঁ। আমাৰ এজনী ছোৱালীৰ, যিজনী আমাৰ হায়েষ্ট পাৰ্চেণ্টেজ পাইছে, 83 পইণ্ট ছামথিং এনেকুৱা পাইছে। তো সেইজনী ছোৱালী মানে আমাৰ আশা আছিল যে ডিষ্টিংশ্যন কিবা এনেকুৱা পাব। তো যাৰ কাৰণে কিবা কাৰণত হয়তো ছোৱালীজনী শুনিছিলোঁ অসুস্থ আছিল পৰীক্ষাৰ সময়ত, যাৰ কাৰণে এইটো হোৱা নাই। তথাপিও যিখিনি বেমাৰৰ মাজত ছোৱালীজনীয়ে যিখিনি ফলাফল দেখুৱাইছে, তাইক ধন্যবাদ জনাইছোঁ, আৰু তাইৰ মানে গাৰ্জেণ্টকো আমি ধন্যবাদ জনাইছোঁ। অ'কে, ধন্যবাদ। সামগ্ৰিকভাৱে ৰিজাল্টটো হ'ল 27জনে পৰীক্ষা দিছিল, 17জনে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছে, 10জন ছেকেণ্ড ডিভিজন আৰু 4জনে পাইছে ষ্টাৰ। গতিকে আকৌ এবাৰ হাত চাপৰি হ'ব লাগে। মোৰ লগত এজন গাৰ্জেণ্ট আছে, যিগৰাকী গাৰ্জেণ্ট আজি হয়তো আমবাৰী অঞ্চলৰ ভিতৰত সকলোতকৈ সৌভাগ্যশালী মই ক'ম। তেখেতৰ ছোৱালীৰ ৰিজাল্টত ৰাতিপুৱাৰ পৰা যথেষ্ট উৎফুল্লিত দেখা গৈছে। হয়, মই এইখন বিদ্যালয় স্থাপন হোৱাৰ পৰা বিদ্যালয়খনৰ লগত মোটামুটি জড়িত হৈ আছোঁ, আৰু বিদ্যালয়খনৰ উন্নতি কামনা কৰি আছিলোঁ। আজি মোৰ ছোৱালীৰ যিটো ফলাফল আনিবলৈ সক্ষম হ'ল, মই ভাবোঁ মই ছাকচেছ হৈছোঁ। মই খুব সুখী, কাৰণ মই আপোনালোকে দেখিছে বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা মোক এখন গামোচা দিছে। মোৰ জীৱনত মই বহুত গামোচা পাইছোঁ, এইখন বিদ্যালয়ৰ পৰাও আৰু বহুত গামোচা পাইছোঁ, কিন্তু এই গামোচাখনৰ মূল্য অন্য বাকী গামোচাসমূহে দিব নোৱাৰে। মোৰ দেউতাকে মোক পঢ়াই শিক্ষক হোৱাত যোগ্য কৰিছিলে, আৰু মই যিদিনাখন কৃতি শিক্ষকৰ বঁটা লাভ কৰিছিলোঁ, মোৰ দেউতাকক মই গামোচাখন পিন্ধাই যি সুখ অনুভৱ কৰিছিলোঁ, সুখৰ চকুলো বৈ আহিছিলে। আজি সেই একেই সুখ মই অনুভৱ কৰিছোঁ। আৰু আপোনালোক সকলোৰে পৰা মোৰ ছোৱালীজনীৰ সপোন হ'ল তাই UPSC কৰাৰ। আপোনালোকে সকলোৱে মোৰ ছোৱালীৰ কাৰণে দুৱা আশীৰ্বাদ কৰিব, যাতে তাইৰ ড্ৰিমত ছাকচেছ, তাইৰ সপোনত তাই উপনীত হ'ব পাৰে। ধন্যবাদ। আমিও সেয়া কামনা কৰিছোঁ যাতে আমাৰ আমবাৰীৰ ছোৱালীয়ে ডাঙৰ ডাঙৰ চাকৰি পায়, উচ্চ স্তৰত যাব পাৰে ভাল শিক্ষা গ্ৰহণ কৰি। আৰু এতিয়াও এটা সুনাম আছে, আমবাৰীৰ ছোৱালীয়ে যথেষ্ট স্কুটি আনিছে বিগত প্ৰায় 5-6 বছৰত। এবাৰ স্কুটি আছে ছাৰ? এবাৰ আছে নেকি? গতিকে ভাল খবৰ। আমাৰ
ছাৰে কৈছে তেখেতৰ ছোৱালীয়ে আজি যি সন্মান দিছে সেয়া তেখেতৰ বাবে যথেষ্ট জীৱনৰ চৰম প্ৰাপ্তি। আৰু আগৰ ভিডিঅ'ত মই কৈছোঁ আমাৰ আমবাৰীৰ ছোৱালীয়ে অন্তত নিজৰ পিতৃ মাতৃক এখন স্কুটাৰ গিফ্ট দিব পাৰিছে। হাত চাপৰি দিয়ে অলপ। হে বহুত পুত্ৰই বা বহুত ল'ৰাই দিব পৰা নাই নিজৰ পিতৃ মাতৃক এখন স্কুটি, কিন্তু আমবাৰীৰ ছোৱালীয়ে দিবলৈ সক্ষম হৈছে। গতিকে এয়া আমাৰ কাৰণে যথেষ্ট গৌৰৱৰ বিষয়। মই মেমৰ এটা কথা বিচাৰিম, মানে এই ভাল ৰিজাল্টৰ ৰহস্য কি, কেনেদৰে আপোনালোকে শিকায়? এইটো ৰহস্যটো সদায় ৰহস্যই থাকে। এইটো ডিছক্ল'জ নহয়। তথাপি মই ক'ব বিচাৰোঁ যে এইটো আমাৰ টিচাৰসকলৰ শিক্ষকসকলৰ কঠোৰ পৰিশ্ৰমৰ ফল বুলি মই ভাবোঁ। তোমাৰ মেট্ৰিকত কিমান আছিল পাৰ্চেণ্টেজ? 50 আজি কিমান হৈছে? 70 মাশাআল্লাহ। তোমাৰ মেট্ৰিকত আছিল 54 আজি হৈছে 80.8 54 মেট্ৰিকত 58 আছিল আজি হৈছে 83.4 সাতটা দিতে লাগে। তোমাৰ মোৰ মেট্ৰিকত 46% হৈছিল আৰু এতিয়া মানে 75.2 গৈছে। যথেষ্ট ভাল ভাল মানে এভাৰেজ আপোনালোকে চাবলৈ গ'লে যদি 46ৰ ভিতৰত এডমিশ্যন দিছে আৰু এতিয়া চব কেইটাই ভাল পাৰ্চেণ্টেজ। তোমাৰ নাম জিতুৰূপাই আছে মেট্ৰিকত কিমান আছিল? 42 আজি কিমান হৈছে? আজি 51 51 অঁ। ভাল হৈছে। নামটো কি? ৰুহানা বেগম। কিমান হৈছে পাৰ্চেণ্টেজ? এইকেইজনী ছোৱালী আমাৰ ইয়াত আহি ক্লাছ কৰিছিল, মণিপুৰত আছিল, কিন্তু তেওঁলোকে আহি আমাৰ ইয়াতে আৰু আছে নেকি ইয়াত আজি পাছ কৰা? যথেষ্ট ভাল। আজি প্ৰমাণ পাইছোঁ আমি যে আমি জানো এইখন বিদ্যালয়ত অলপ কম পাৰ্চেণ্টেজ পোৱা ছাত্ৰ ছাত্ৰীক এডমিশ্যন দিয়া হয়, কিন্তু পাছ কৰাৰ পিছত দেখা যায় তেওঁলোকে যদি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছিল, কিন্তু হায়াৰ ছেকেণ্ডাৰীত তেখেতসকলে যথেষ্ট ভাল ফলাফল কৰিবলৈ সক্ষম হয়। বেছি দীঘলীয়া নকৰোঁ, ছাৰৰ কিবা এটা ক'ব লগা আছিল, কৈ দিয়ক। মই এইটোৱে ক'ম, মোৰ এটা বাকী থাকি গ'লে বেছি আৱেগিক হ'লোঁ যে সেইকাৰণে কৃপণালী হ'ব। এই মোৰ ছোৱালীৰ ৰিজাল্টৰ বেকত ছাৰ আৰু বিশেষকৈ বাইদেউৰ যথেষ্ট কণ্ট্ৰিবিউশ্যন আছে। বাইদেৱে ৰাতি 12টা-1টা বজাতো ফোন কৰি খবৰ লৈছে। তাৰপিছত ছাৰে লাষ্টত মই যেতিয়া সুধিছোঁ বোলে মোৰ ছোৱালীৰ ৰিজাল্টটো কেনেকৈ হ'ব, বোলে মই সেইটো পৰীক্ষাৰ জৰিয়তে দিম, ফলাফলৰ জৰিয়তে পাব, আপোনাক মই নকওঁ এতিয়া। আৰু সঁচাকৈ ফলাফলৰ জৰিয়তে দিছে। মই ছাৰ বাইদেউসকলৰ ওচৰত চিৰকৃতজ্ঞ, ধন্যবাদ জনাইছোঁ। অন্তৰৰ পৰা ভাষা নাই। আৰু বিশেষকৈ মই ভৱিষ্যতৰ কাৰণে মোৰ ছোৱালীৰ কাৰণে দোৱা বিচাৰিছোঁ। আচ্ছা, তোমালোকৰ কিবা পৰিকল্পনা আছে নেকি বৰ্তমান কি কৰিবা? তোমাৰ মইতো ভাবিছোঁ মানে BA মেজৰ ল'ম ইংলিছত। হয়। LBC কি কৰিবা? ময়ো BA কৰিম। তোমাৰ পল চাইন্সত মেজৰ ল'ম। হয়। আৰু তুমি? এডুকেশ্যনত মেজৰ ল'ম। ঠিক আছে, আমি কামনা কৰিছোঁ, দোৱাও কৰিছোঁ যাতে সকলো সফল হয় জীৱনত। মোৰ লগত আন এজন গাৰ্জেণ্ট আছে, আপোনাৰ ছোৱালী, তাই নাম কি আছে? মাছুদা বেগম। মাছুদা বেগমৰ দেউতা আছে। ৰিজাল্টটো পাই কেনেকুৱা লাগিছে আপোনাৰ? আলহামদুলিল্লাহ, মোৰ বহুত আনন্দ লাগিছে যে যমুনা গাঁৱৰ পৰা একমাত্ৰ মোৰ ছোৱালীজনী এইখন আমবাৰী ড্ৰিমলাইট জুনিয়ৰ কলেজত এডমিশ্যন দিছোঁ। আৰু বহুত কষ্টৰ মাধ্যমেৰে এজন ছোৱালী চাইকেলেৰে ইয়াত আহি আজি যে এইখন স্কুলত আহি ফাৰ্ষ্ট ডিভিজন পাইছে, 70% পাইছে, পোৱাত মই বহুত আনন্দিত হৈছোঁ। আৰু আমাৰ যমুনা গাঁৱৰ ভিতৰত তাইৰ লগত আৰু বহুত ছোৱালী আছিল, সিহঁত কৰ্দবা ইফালে সিফালে ধনী মানুহৰ ছোৱালী হিচাপে গৈছে, কিন্তু তাইৰ লগৰকেইটাই এনেকুৱা ৰিজাল্ট কৰিব পৰা নাই। মোৰ ছোৱালীয়ে যি ধৰণৰ ৰিজাল্ট কৰিছে এইখন স্কুলত আমাৰ ছাৰ বাইদেউৰ সহযোগ যমুনা গাঁৱৰ ভিতৰত হায়েষ্টত আছে মোৰ ছোৱালীজনী। গতিকে আৰু যদি কোনোবাই এইখন স্কুলত দিয়ে শিক্ষাগত অৰ্হতাৰ কাৰণে মোৰ বহুত ভাল লাগিছে। আৰু ইয়াত এইখন স্কুলত এডমিশ্যন দিলে মই আশা কৰিছোঁ যে আৰু উন্নত মানৰ শিক্ষা হ'ব, ৰিজাল্টটো ফলাফল ভালদৰে দেখুৱাব পাৰিব বুলি মই আশা কৰিম। তো এয়া আছিল আমবাৰীৰ ড্ৰিমলাইট জুনিয়ৰ কলেজৰ সামগ্ৰীৰ ৰিজাল্ট। আমি সবিশেষ জনাইছোঁ, উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ কিছু মতামত শুনাইছোঁ, লগতে কিছু অভিভাৱক আছিল তেওঁলোকৰ মতামত শুনাইছোঁ। কিন্তু ইয়াৰ পৰা এটা কথা প্ৰমাণ হ'ল যে ভাৰতৰ অন্যান্য ঠাইতকৈ আমাৰ আমবাৰীৰ ছোৱালী, আমবাৰী অঞ্চলৰ ছোৱালী কোনো গুণে কম নহয়। গতিকে সকলোৱে এটা হাত চাপৰি দিয়ে ছোৱালীসকলৰ কাৰণে। এইবাৰ ৰিজাল্ট হৈছে, অহাবাৰ বা অন্যান্য কলেজত যোৱাৰ পিছত আৰু ভাল ৰিজাল্ট হওক, আমি সেয়া কামনা কৰি আপোনালোকৰ পৰা বিদায় লৈছোঁ। সকলো দিনটো সুন্দৰ হওক, সফল হওক। ধন্যবাদ। আসসালামু আলাইকুম।